হোৱা ককা আহিছে আমাৰ ওচৰলৈ। আমি আজি এটা সাধু কথা শুনিম দেই ককাৰ পৰা। দেই, আমি আটাই লগ হয়। মোৰো সাধু কথা শুনিবলৈ বৰ মন গৈছে। মিলি তুমি ক'বাচোন ককাক সাধু কথা এটা শুনিম বুলি। ময়ে ক'ম ৰ'বা দেই। ঠিক আছে, তোমালোকে মনে মনে থাকিবা, মই ককাক ক'ম। ককা আহিছে, কোৱা। ককা, ভালে আছানে? বহুত দিনৰ মূৰত তোমাক দেখিলোঁ। আজি তোমাক দেখি আমাৰ বৰ ভাল লাগিছে। কিয় জানা? কাৰণ তোমাৰ পৰা আমি এটা ধুনীয়া সাধু কথা শুনিম দেই। সাধু কথা? ঠিক আছে বাৰু। আজি মই তহঁতক এটা বৰ ধুনীয়া সাধু কথা ক'ম দেই। হ'ব ককা, কোৱাচোন। ঠিক আছে বাৰু। সাধুৰ কথাটো কিন্তু নীতি শিক্ষামূলক দেই। তহঁতে মন দি শুনিবি, মই ক'ম। হ'বনে? হ'ব ককা, আমি শুনি যাম। তেন্তে কৈছোঁ শুন দেই। সাধু কথাটোৰ নাম হ'ল সৎ আৰু অসৎ বন্ধু। বুজিলি? এসময়ত এখন বিশাল হাবিত অসংখ্য পশু পক্ষীয়ে বাস কৰিছিল। এই পশু পক্ষীবোৰৰ ভিতৰত পৱন নামৰ এটি বৰ সৎ আৰু নিস্বাৰ্থ হৰিণা আছিল। সি বৰ সহজ সৰল আৰু পৰোপকাৰীও আছিল দেই। ওৰে দিনটো কষ্ট কৰি সি হাবিখন সেউজীয়া কৰি ৰাখিবলৈ চেষ্টা কৰিছিল। আৰু তাৰ এই কষ্টৰ ফলত কি হ'ল, সেউজীয়া গছ পাতেৰে সিহঁতৰ হাবিখন জকমকাই উঠিছিল। তাৰপিছত ককা? সি জীৱ জন্তুবোৰকো বৰ আদৰ সাদৰ কৰিছিল দেই। কাৰোবাৰ অসুখ বিসুখ হোৱা গম পালে সি হাবিখনত থকা প্ৰাকৃতিক গছ বন আদিবোৰ দি সি আৰোগ্যও কৰিছিল। কিন্তু এবাৰ তাৰ কি হ'ল, সি নিজে অসুখত পৰিল। তাৰ ওচৰত থকা ঘাঁহ বনবোৰ সি খালে, যিবিলাক খালে আৰোগ্য হয়, কিন্তু সি তাৰ গাটো একেবাৰে ভাল পোৱা নাছিল। তাৰপিছত ককা কি হ'ল? ইতিমধ্যে হৰিণটোৰ বেমাৰৰ কথা হাবিখনৰ জীৱ জন্তুবোৰৰ মাজত বিয়পি পৰিল। কিন্তু কোনোৱে এবাৰো তাৰ খবৰ ল'বলৈ অহা নাছিল। ইয়াকে দেখি হৰিণটোৰ মনটো বিষাদেৰে ভৰি পৰিল। ভোকত সি ৰ'ব পৰা নাছিল। তাৰ গা বেয়া, তাতে আকৌ তাৰ ইমান ভোক লাগিছে। কিন্তু কোনোৱে তাৰ খবৰ ল'বলৈ নহা দেখি হৰিণটোৰ মনটো দুখেৰে ভৰি গ'ল। তাকে ভাবি সি নিজেই কিবা এটা খোৱাৰ কথাকে ভাবিলে। আৰু কোনোমতে থৰক বৰককৈ থিয় হৈ কিছু দূৰ সি আগবাঢ়ি গ'ল। হঠাতে সি দেখিলে যে দুটা হৰিণাই গছ এডালৰ তলত ৰৈ তাত কি কৰিছে, সেউজীয়া ঘাঁহ বনবোৰ বঢ়িয়াকৈ খাই আছে। অকস্মাত তাক সিহঁতে দেখি পেলাই থাপমাত খালে আৰু লাজকুৰীয়া হাঁহি মাৰি ক'লে, বন্ধু, আমি তোমাৰ অসুখ বুলি গম পাই খবৰ ল'বলৈ আহিছিলোঁ। বৰ বেয়া লাগিছিল জানা খবৰটো পাই। সেয়ে তোমাৰ খবৰ ল'বলৈ আমি আহি এনেকে এইখিনি পাইছোঁহি। এতিয়া তুমি কিছু ভাল পাইছানে বাৰু? এনেকে সুধিলে। ইমান বদমাছ ইহঁত। তাৰপিছত ককা? তাৰপিছত সি ক'লে, নাই ওচৰতে থকা বনদৰৱবোৰ একোৱেই কাম দিয়া নাই। সেয়ে ভাবিছোঁ কিবা বেলেগ বনদৰৱ খাব লাগিব। হয় নেকি? তেন্তে তুমি বেলেগ কিবা দৰৱকে খাবা দেই। আৰু সোনকালে তোমাৰ গাটো ভাল কৰিবা, তেতিয়া আমাৰো মনবোৰ বৰ ভাল লাগিব। নহ'লে মনটো বৰ বেয়া লাগিছে জানা আমাৰ। এনেকে ক'লে দেই। হৰিণা দুটাৰ কথা শুনি কিন্তু তাৰ মনটো খুব দুখ লাগি গ'ল। কাৰণ সিহঁতৰ কপটতাটোত সি অনুভৱ কৰিলে সি উভতি নিজৰ স্থানলৈ গুচি গ'ল। সি উভতি যোৱাৰ লগে লগে সেই
হৰিণা দুজনীয়ে পুনৰ সেই ঠাইত কোমল ঘাঁহবোৰ খাবলৈ ল'লে। এটাই তেতিয়া আনটোক ক'লে, বাপৰে, সি যে এই হাবিখন ইমান কষ্টকৈ সেউজীয়া কৰি ৰাখিছে, আমাৰ ঘাঁহ বনবোৰ ইমান সোৱাদ নহয় কিন্তু দেই। আমাৰ তাৰ হাবি বনবোৰ ইমান সোৱাদ নথকা, ইয়াতে আমি কিন্তু বৰ সোৱাদ থকা ঘাঁহবোৰ খাইছোঁ, নহয়নে বাৰু? এনেকৈ দুয়ো বিৰাট কথা পাতিব ধৰিলে দেই। তাৰপাছত ককা? তাৰপাছত এইটো কথা শুনি আনটো হৰিণে ক'লে, অ ভাই, তুমি একেবাৰে সঁচা কথা কৈছা। আমি এটা কাম কৰিম দিয়া, আমি সদায় তাৰ খবৰ ল'বলৈ অহা যেন কৰি এই কোমল ঘাঁহবোৰ খাই পেলাম, বুজিছা? ইমান বদমাছ ইহঁত। সিহঁতে বেয়া কাম কৰিলে। সিহঁতৰ তাৰমানে কপট এটা আছিল পেটত। এনেকৈ কি কৰে, সিহঁতে আহি সদায় খবৰ ল'বলৈ অহা ভাওজোৰে তাৰপিছত সি কষ্ট কৰি সেউজীয়া কৰি ৰখা হাবিখনৰ ঘাঁহবোৰ খাই শেষ কৰিব ধৰিলে। তাৰপিছত তাকে ভাবি পেলাই কি হ'ল জানানে? এই হৰিণটোৰ মনটোত বৰ দুখ লাগিলে। তাৰ দুখতে চকু পানী ওলাল। ইছ ৰাম, তাৰপাছত ককা? তাৰপাছত ঠিক সেই সময়তে তাৰ বন্ধু মনু নামৰ ভালুকটোৱে মুখত এসোপা বন দৰৱ লৈ তাৰ ওচৰ পালেহি। সি ক'লে, বন্ধু, তুমি মই অহাত বহুত পলম হোৱাৰ বাবে বেয়া নাপাবা দেই। কাৰণ তোমাৰ অসুখৰ কথা গম পাই মই বন দৰৱ বিচাৰি বিচাৰি বহুত দূৰ পালোঁ, আৰু সেয়ে উভতি অহাত কিছু পলম হ'ল। বেয়া নাপাবা দেই পৱন। এতিয়া তুমি বন দৰৱবোৰ খাই সোনকালে সুস্থ হৈ উঠিব লাগিব। তাৰপিছত তাৰ কথা শুনি পৱনে কি কৰিলে, দৰৱবোৰ খালে, খাই উঠি অলপ সুস্থ হৈ উঠিল। তাৰপিছত মনুৱে কিন্তু তাৰ সংগ একেবাৰেই এৰা নাছিল। দুদিন পাছত পৱন একেবাৰে সুস্থ হৈ উঠিল, কিন্তু তাৰ খাবলৈ কোমল ঘাঁহ বিচাৰি নাপালে। সি আৰু বন্ধু মনুৱে কি কৰিলে, আগবাঢ়ি গৈ ইফালে সিফালে চালে, কিন্তু কোমল ঘাঁহবোৰ গোটেই নাইকিয়া হ'ল। কোনোবাই যেন খাই শেষ কৰি পেলালে। তাকে দেখি মনুৱে তাক ক'লে, মই জানো বন্ধু, এই সংসাৰখনৰ বেছিভাগেই স্বাৰ্থপৰ। নিজৰ স্বাৰ্থৰ বাবে নিজৰ কেৱল কাম কৰে। কিন্তু চিন্তা নকৰিবা বন্ধু, আমি দুয়ো লগ হৈ পুনৰ আমাৰ হাবিখন সেউজীয়া আৰু সুন্দৰ কৰি তুলিম, বুজিলা? কিন্তু এই সাধুটোৰ পৰা আমি কি শিকিলোঁ? এই সাধুটোৰ পৰা আমি ইয়াকে শিকিলোঁ যে মনত দুষ্ট অভিসন্ধি থকা মিত্ৰবোৰ শত্ৰুতকৈও ভয়াৱহ, বুজিলা?